আৰু স্বাগতম জনাইছোঁ মই এষ্ট্ৰলজাৰ জ্যোতিষৰত্ন BK শাস্ত্ৰীয়ে দেৱগুৰু এষ্ট্ৰলজিলৈ। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব। লগতে বেল আইকনটো টিপিব যাতে কোনো দৰকাৰী ভিডিঅ' মিছ নহয়। কাৰণ ইয়াত যিসমূহ টিপ দিম সেইসমূহে আপোনালোকক অলপ হ'লেও যে সহায় কৰিব এয়া মই 100% গ্ৰান্টি দিছোঁ। 2024 বৰ্ষৰ বহাগ মাহৰ পৰা আৰম্ভ হোৱা অসমীয়া নতুন বছৰৰ ইয়াত মীন ৰাশিৰ ৰাশিফল আগবঢ়োৱা হৈছে, য'ত মীন ৰাশিৰ শুভ ৰং, শুভ সংখ্যা, শুভ বাৰ, শুভ গ্ৰহ, শুভ তিথি, শুভ দিশ আদিসমূহ ভিডিঅ'টোৰ শেষত উল্লেখ কৰা হৈছে। লগতে এই বৰ্ষটোৰ বাবে মীন ৰাশি জাতক জাতিকাসকলৰ বৰ্ষচক্ৰৰ গণনাৰ ফলাফল উল্লেখ কৰা হৈছে আৰু এই বছৰটোৰ বাবে আয় ব্যয়ৰ স্থিতিও উল্লেখ কৰা হৈছে ভিডিঅ'টোৰ শেষত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যাতে কোনো দৰকাৰী কথা থাকি নাযায়। এইখিনি এটা কথা কওঁ যে জন্ম ৰাশিত যি ঘৰত চন্দ্ৰ বহি আছে সেয়ে আমাৰ ৰাশি, আৰু যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলী নাই তেখেতসকলে নাম ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি ৰাশি বিচাৰ কৰিব। আৰু এই বিশ্লেষণসমূহ গোচৰৰ ওপৰত ভিত্তি কৰি কৰা হৈছে জ্ঞান সমূহীয়াভাৱে কৰা হৈছে, গতিকে জাতক জাতিকা ভেদে ভিন্ন ফল লাভ কৰিব। এতিয়া আহোঁ অসমীয়া নৱবৰ্ষৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফললৈ। মীন ৰাশি হ'ল ৰাশি চক্ৰৰ শেষৰটো ৰাশি, অৰ্থাৎ দ্বাদশ ৰাশি। মীন ৰাশি নক্ষত্ৰ মণ্ডলৰ নক্ষত্ৰ নং 25, 26 আৰু 27ৰে গঠিত হৈছে। পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ অন্তিম এক পাত, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ 4 পাত আৰু ৰেৱতী নক্ষত্ৰৰ 4 পাত লৈ এই ৰাশি গঠিত হৈছে। এই ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে সুন্দৰ ব্যক্তি হয় আৰু সুবক্তা হয়, ধন ধনাপতি হয়, অস্থিৰ মনৰ হয়, বিনয় স্বভাৱৰ হয়, আমোদ প্ৰমোদ প্ৰিয় হয়, দয়ালু হয়, সত্যবান হয় আৰু মৰমীয়াল হয় আৰু ৰাজ অনুগ্ৰহ প্ৰাপ্ত হয়। এই নতুন বছৰটোত গোচৰ অনুসৰি এই ৰাশি জাতক জাতিকাসকলৰ জন্ম ৰাশিত শুক্ৰ, ৰাহু আৰু বুধ গ্ৰহ, দ্বিতীয়ত ৰবি আৰু বৃহস্পতি, চতুৰ্থত চন্দ্ৰ, সপ্তমত কেতু আৰু দ্বাদশত শনি আৰু মংগলে অৱস্থান কৰি এই বছৰটোৰ বাবে এই ৰাশি জাতক জাতিকাসকলৰ শুভাশুভ ফলসমূহ নিৰ্ধাৰণ কৰিছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে এই নতুন বছৰটো এই মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি সুন্দৰ হ'ব। সকলো কৰ্মতে কৃতকাৰ্যতা লাভ কৰিব, ভাগ্যই সকলো ক্ষেত্ৰত সহায় কৰিব, মনৰ আশা পূৰণ হ'ব, বেপাৰ বাণিজ্য বিস্তাৰ হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা পাব আৰু কিছু কৰ্ম প্ৰাপ্তিও হ'ব। বহুতো শুভ সংবাদে এই ৰাশি জাতক জাতিকাসকলৰ বাবে এই বছৰটোত ৰৈ আছে আৰু সেই সমূহে এই ৰাশি জাতক জাতিকাসকলৰ জীৱনৰ গতিপথ সলনি কৰিব। এই বছৰটো এটা শ্ৰেষ্ঠ বছৰ হিচাপে প্ৰতিপন্ন হ'ব এই ৰাশি জাতক জাতিকাসকলৰ বাবে। এতিয়া আহোঁ এই মীন ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ ক্ষেত্ৰলৈ। শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে এই ৰাশি জাতক জাতিকাসকলে অতি শুভ ফল লাভ কৰিব, মনৰ আশা পূৰণ হ'ব, শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ অৰ্জনৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ'ব আৰু মনোপুত্ৰ শিক্ষানুষ্ঠান নামভৰ্তিৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত বিদেশত অধ্যয়ন কৰাৰ যোগো কিছু ক্ষেত্ৰত দেখা যায়। উচ্চ শিক্ষাৰ জৰিয়তে সমাজত নিজৰ মান প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হ'ব। কিন্তু প্ৰতিযোগিতামূলক পৰীক্ষাত কিছু মনোযোগ দিয়া দৰকাৰ আছে আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে, তেতিয়া আপুনি সফল হ'ব। আৰু সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰাৰ প্ৰয়োজন আছে, তেতিয়াহে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহোঁ এই ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰলৈ। প্ৰেমত এই ৰাশি জাতক জাতিকাসকলে অতি সুন্দৰ ফল লাভ কৰিব, মনে বিচৰা ধৰণে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। প্ৰেমত সকলো ক্ষেত্ৰতে বুজা পৰা দৰকাৰ আছে, তেহে সুফল পাব। কিছুৰ ক্ষেত্ৰত প্ৰেমৰ যোগেদি বিবাহ হোৱাৰ যোগো সৃষ্টি হৈছে এই বছৰটোত। তৃতীয় পক্ষৰ ব্যক্তিৰ পৰা কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক, নহ'লে আপুনি কোনো ক্ষেত্ৰত বিপদত পৰিব পাৰে। যিসকলে নতুন প্ৰেমৰ সন্ধান কৰি আছে তেখেতসকলে প্ৰেমৰ সন্ধান পাব। কিছুৰ প্ৰেমে এক নতুন দিশত গতি কৰিব আৰু কিছুৱে প্ৰেম স্পাৰৰ লগত দূৰ ভ্ৰমণৰ সুযোগো লাভ কৰিব এই বছৰটোত। গতিকে প্ৰেমৰ ক্ষেত্ৰত সকলো ফালৰ পৰাই শুভ দেখা যায় এই ৰাশি জাতক জাতিকাসকলৰ এই নতুন বছৰটো।
এতিয়া আহোঁ এই ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ক্ষেত্ৰলৈ। আৰ্থিক ক্ষেত্ৰত অতি উন্নত ফল লাভ কৰিব। বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালৈ অৰ্থৰ আগমন হ'ব। ভবাতকৈও আপুনি বেছি পাবলৈ সক্ষম হ'ব। অৰ্থ ব্যয় হোৱাৰ যোগো দেখা গৈছে। গতিকে অৰ্থ ব্যয়ৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰক, নহ'লে কোনো ক্ষেত্ৰত আপুনি অসুবিধাত পৰিব পাৰে। আপোনাৰ দ্বাৰা সমাজৰ উন্নতি হ'ব। আৰ্থিক ক্ষেত্ৰত কোনো বিত্তীয় অনুষ্ঠানৰ পৰা এই বছৰত আপুনি বিত্তীয় অনুদান লাভ কৰাৰ যোগ দেখা গৈছে। সঞ্চয়ৰ পৰিমাণো বৃদ্ধি পাব, কিন্তু সঞ্চয় ক্ষেত্ৰতো সুপৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰিব। আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এতিয়া হৈ মীন ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰলৈ। কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট সফল বৰ্ষ হিচাপে প্ৰতিষ্ঠিত হৈ ৰ'ব এই বছৰটো। এই ৰাশি জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তনৰ যোগো দেখা যায়। কিছুৰ ক্ষেত্ৰত কিছুৱে নিজৰ দক্ষতা প্ৰতিপন্ন কৰি সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নিজ দক্ষতা প্ৰদৰ্শন কৰি উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসাৰ পাত্ৰও হ'ব। কিছুৰ ক্ষেত্ৰত কৰ্মসংস্থাপন লাভৰ যোগো দেখা গৈছে। কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কিছুৰ যিসকলে কৰ্ম কৰি আছে তেখেতসকলৰ স্থান পৰিৱৰ্তন হোৱাৰ যোগো ইয়াত সূচিত হৈছে। কিছুৰ ক্ষেত্ৰত এই বছৰটোৱে নতুন পথৰ সন্ধান দিব, যি পথৰ দ্বাৰা আপুনি অৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত আপোনাৰ যথেষ্ট উন্নত হ'ব এই বছৰটো। এতিয়া হৈ মীন ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰলৈ। পাৰিবাৰিক জীৱনত শুভাব মিশ্ৰিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত সুখ আৰু শান্তি বিৰাজ কৰিব। গৃহ পৰিৱৰ্তনৰ যোগ দেখা যায় এই বৰ্ষটোত। ভূমি আৰু ভৱন ক্ৰয় কৰাৰ যোগো দেখা গৈছে। কিছুৰ ক্ষেত্ৰত যান বাহন ক্ৰয়ৰ যোগো এই বছৰটোত সূচিত হৈছে। পৰিয়ালৰ লগত মিলাপ্ৰীতি ভাৱ বৃদ্ধি পাব। সকলো ক্ষেত্ৰতে পৰিয়ালৰ সহায় সহযোগ লাভ কৰিব। আপোনাৰ গৃহত কোনো মাংগলিক কাৰ্যৰ আয়োজন হ'ব পাৰে আৰু সন্তান লাভৰ যোগ দেখা গৈছে বিবাহিতসকলৰ ক্ষেত্ৰত। বিবাহিত জীৱন অতি সুখদায়ক হ'ব এই বছৰটোত। সন্তানৰ কৃতিত্বই মনত আনন্দ প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশত সুখ আৰু শান্তি বিৰাজ কৰিব। পাৰিবাৰিক জীৱন উন্নতি হোৱাৰ যোগ এই বছৰটোত দেখা গৈছে। জীৱনসংগীৰ লগত বহুতো মধুৰ সময় অতিবাহিত হ'ব আৰু জীৱনসংগীৰ বা বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ পাব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত আৰু বৈবাহিক ক্ষেত্ৰত এই বছৰটো অতি শুভ দেখা যায় আৰু আপোনাৰ ঘৰুৱা সুখ শান্তিও বিৰাজ কৰিব এই বছৰটোত। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰলৈ। স্বাস্থ্যৰ ক্ষেত্ৰত এই ৰাশি জাতক জাতিকাসকলে কিছু মধ্যম ফল পাব। বিশেষকৈ পেটজনিত কিছু সমস্যাৰ উদ্ভৱ হ'ব পাৰে। যিসকলে স্বাস্থ্যজনিত সমস্যাত ভুগি আছে আৰোগ্য লাভ কৰিব। নিয়মীয়া যোগ আৰু মেডিটেশ্যন কৰক। খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। সুফল লাভ কৰিবলৈ সক্ষম হ'ব এই বছৰটোত। এতিয়া প্ৰতিকাৰলৈ। শুভ ফল বৃদ্ধি কৰিবলৈ আৰু অশুভ ফলসমূহ নাশ কৰিবলৈ তলত দিয়া প্ৰতিকাৰসমূহৰ যিকোনো এটা কৰিলে এই ৰাশি জাতক জাতিকাসকলে যথেষ্ট সুফল পাব। প্ৰত্যেক দিনাই যদি হনুমান চালিচা পাঠ কৰে তেন্তে আপোনাৰ মনৰ আশাসমূহ পূৰণ হ'ব। 2. শনিবাৰ দিনা যদি শনি মন্দিৰত তিল তেলৰ চাকি দান কৰে আপুনি সুফল পাব। 3. বৃহস্পতিবাৰ দিনা যদি আপুনি এডাল হালধীয়া সূতা আপোনাৰ ডিঙিত ধাৰণ কৰে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। 4. বৃহস্পতিবাৰে আপুনি হালধীয়া বস্ত্ৰ ধাৰণ কৰিলে আপোনালৈ সফলতা আহিব। 5. শনিবাৰ দিনা যদি আপুনি সন্ধ্যা ভাগত আহঁত গছৰ গুৰিত মিঠাতেলৰ চাকি প্ৰদান কৰে তেতিয়াহ'লে আপোনাৰ মনৰ আশা পূৰণ হ'ব। 6. সোমবাৰ দিনাখন শিৱলিংগত জল অৰ্পণ কৰিলে আপোনাৰ মনৰ আশা পূৰণ হ'ব। 7. কপালত সদায় আপুনি হালধীয়া অৰ্থাৎ হালধিৰ তিলক ধাৰণ কৰিলে আপোনালৈ সৌভাগ্য আহিব। এতিয়াও বৰ্ষচক্ৰ গণনালৈ। বৰ্ষচক্ৰ গণনা অনুসৰি এই ৰাশিৰ যাৰ নক্ষত্ৰ নং 25 আৰু 26 সেই নক্ষত্ৰৰ ৰসাতলত পৰিছে। গতিকে বহাগ মাহৰ ভিতৰতে যদি কোনো দৈৱজ্ঞ ব্ৰাহ্মণক গৰু ঘিউ চাউলৰ পূৰ্ণ কলহ আৰু সোণ বা তাৰ সমমূল্য ভোজনীসহ যদি দান কৰে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ৰাশিৰ যাৰ নক্ষত্ৰ নং 27 সেই নক্ষত্ৰ সংখ্যত পৰিছে ফল মহতী লক্ষ্মী। গতিকে কোনো দান কৰিবলগীয়া নাই, সকলো ভালেই দেখা যায় এই বৰ্ষটোৰ বাবে এই 27 নং নক্ষত্ৰৰ জাতক জাতিকাসকলৰ। এতিয়া এই ৰাশিৰ কিছু শুভ দিশলৈ। এই ৰাশিৰ শুভ ৰং হ'ল হালধীয়া, শুভ বাৰ হ'ল বৃহস্পতিবাৰ, শুভ ধাতু হ'ল সোণ,
শুভ দিশ হ'ল উত্তৰ আৰু শুভ গ্ৰহ হ'ল বৃহস্পতি। এতিয়া এই ৰাশিৰ জাতক জাতিকাসকলৰ আয় ব্যয়ৰ স্থিতিলৈ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আয়ৰ ক্ষেত্ৰত দেখা যায় যে আয় দুগুণ, ব্যয় দুগুণ। ধৰ্ম 5, অধৰ্ম 4, সুখ 6, দুখ 2, ধৈৰ্য 6, ধৈৰ্য 0, নিদ্ৰা 7, জাগ্ৰত 2, সুখী 1, কুৰূপ 3। সকলো নৱগ্ৰহে আপোনাৰ জীৱন মংগলময় কৰক, তাৰে কামনাৰে ভিডিঅ'টো সামৰিছোঁ আৰু সকলোকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।